কক্ৰজ জনতা পাৰ্টি সেইটোৱে যিটো দুই একদিনৰ পৰা ভাইৰেল হৈ আছে। ই সঁচাকৈ যেনজিয়ে এই পাৰ্টিটোৰ পৰা গভমেণ্ট ৰিফৰ্ম কৰিব, নিজৰ এটা মুভমেণ্ট ষ্টাৰ্ট কৰিব, নে ইয়াৰ আঁৰত আছে কোনোবা এজনৰ পাৰ্চনেল এজেণ্ডা? আৰে ভাই, কাৰোবাক ছাপোৰ্ট কৰাৰ আগতে আপুনি এবাৰ চালি জাৰিটো চাওক। অভিজিৎ দীপকে যিয়ে এই পাৰ্টিটো গঠন কৰিছে, তেওঁ নিজে আমেৰিকাত বহি আছে। তেওঁ আম আদমি পাৰ্টিৰ লগত এটা সময়ত কেম্পেইনিং কৰিছিল। তেওঁৰ প্ৰত্যেকটো ছ'চিয়েল মিডিয়া পোষ্ট বিজেপিৰ এগেইনষ্টত আছে আৰু আম আদমি পাৰ্টি আৰু কেজৰিৱালৰ গুণানুকীৰ্তন কৰি আছে। তেনেকুৱা এজন মানুহক আজি আমি কেনেকৈ বিশ্বাস কৰিব পাৰিম? লগতে পাৰ্টিটোৰ টেগলাইন হৈছে ভইচ অফ দ্য লেজি এণ্ড আনএমপ্লয়মেণ্ট। এই পাৰ্টিটো যি হিচাপত গঠন কৰা হৈছে তাৰ মেনিফেষ্টো হ'ব লাগিছিল আমি আনএমপ্লয়মেণ্ট শেষ কৰিম, কিন্তু ইয়াৰে মেনিফেষ্টত আনএমপ্লয়মেণ্টৰ বিষয়ে কি কৈছে? যদি ষ্টুডেণ্ট জবলেছ হয় তেন্তে তাক কেনেকৈ পূৰণ কৰিব? পেপাৰ লিক কেনেকৈ ৰখাব? প্ৰাইভেট জব কেনেকৈ ক্ৰিয়েট কৰিব? স্কিল ট্ৰেইনিং কেনেকৈ ইমপ্লিমেণ্ট কৰিব? জাষ্ট সিহঁতে মেনিফেষ্টত 5টা এনেকুৱা পইণ্ট লিখি থৈ দিছে যাৰ দুনিয়াৰ লোভ হ'ল আমি ওলাব পাৰোঁ। ইহঁতে কৈছে চিফ জাষ্টিছক ৰাজ্যসভা চিট দিয়া নহ'ব, কিন্তু তাৰে পিছত যিবোৰ পষ্ট ৰিটায়াৰমেণ্ট জব আছে সেইবোৰৰ কি হ'ব? তাৰপিছত কৈছে যদি লেজিট ভোট ডিলিট হয় তেন্তে চিফ ইলেকশ্যন কমিশ্যনাৰক UAPAৰ আণ্ডাৰত এৰেষ্ট কৰা হ'ব। কিন্তু যিকোনো ধৰণৰ গাফিলতিৰ ফলত ভোটাৰ লিষ্টত মিষ্টেক হ'ব পাৰে। যদি চব বস্তুক টেৰৰিজম বনাই দিয়া যায় তেন্তে ল'ৰ চিৰিয়াছনেছ খতম হৈ যাব। আৰু কৈছে আম্বানী আদানীৰ মিডিয়া লাইচেন্স কেঞ্চেল কৰিব, অ'নাৰশ্বিপ ট্ৰান্সফাৰৰ লুফল কেনেকৈ বন্ধ কৰিব। শেষত এটাই কথা কওঁ যে ইউথক ভইচ লাগে, কিন্তু সেই ভইচ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, না কি কোনোবা বেলেগ পলিটিকেল পাৰ্টি এটাৰ এক্সটেনশ্যন।